যেনেকৈ বিচাৰা মই সকলোবোৰ কৰিম বুলি কথা দিছোঁৱেই দেখোন তোমাক। আৰু নোৱাৰো লোৱা। বুজিছোঁ এনেকুৱা অৱস্থাত খাব মন নাযায়, তথাপিও অলপ খাবই লাগিব। লোৱা। প্লিজ জোৰ নকৰিবা, মই নোৱাৰো। বেলেগ একোৱেই খোৱা নাই, গ্লুকন ডি অলপ খালে শক্তি পাবা, খোৱা। আৰোহী যোৱা, তুমি তোমাৰ নিজৰ কাম কৰাগৈ। আকাশৰ কেয়াৰ মই ল'ম। তুমি তাৰ কিমান কেয়াৰ ল'বা মই গম পাই গৈছোঁ। আৰু শুনা, যদি তোমাৰ কষ্ট নহয় নন্দনকৈ আকাশৰ কাৰণে কেইটামান ভাত সিজাই আনিবা। হ'ব মা, মই নিজে বনাই আনিম। তোমাৰ ইচ্ছা। তুমি আৰু কেনেকুৱা ব্যৱহাৰ কিয় কৰিছা? মই জানো মই কি কৰিছোঁ। তই চিন্তা এতিয়া নকৰিবি। তাইৰ কাৰণে তোৰ এটাৰ পিছত আনটো বিপদ আহি আছে। মা প্লিজ, তুমি এনেকুৱা কথা ক'লে ভাল নালাগে। আৰু এক দুখ নিদিবা। মই হ'ব দে, মই একো নকওঁ। তই টেনশ্যন নলবি। চাওঁ এইখিনি খাই লচোন, খাই ল। এই আৰোহীজনীৰ কাৰণেতো এনেকুৱা হৈছে। মই জানো তই কিমান কষ্ট পাইছ। নন্দন। হ'ব। আপোনাৰ কফি। মই এবাৰ আকাশদাৰ ৰুমৰ পৰা আহোঁ, কিবা লাগে নেকি সুধি আহোঁ। ৰচোন ৰ, তই তালৈ বেছিকৈ গৈ নাথাকিবি। তই চাহ ভাত বনাও, তোৰ হাতেৰে আমি সকলোৱে খাওঁ। অলপ সাৱধানেৰে চলিবি। সাৱধান মানে আকাশদাৰ পৰা মোৰো জ্বৰ হ'ব নেকি? নহয়, মই তেনেকৈ কোৱা নাই। মই কৈছোঁ যদি তোৰো বেমাৰ হয় তেতিয়াহ'লেতো আমাৰ সকলোৰে প্ৰব্লেম হ'ব। আকাশৰ ওচৰত মা আৰু আৰোহী আছে, গতিকে তই ঘৰৰ বাকীবোৰ কাম কৰ। হ'ব। নন্দন, পানী এগিলাচ আনচোন। দি আছোঁ দাদা। এনি টেনশ্যন? এইটো আকাশৰ মেডিকেল ৰিপৰ্ট নেকি? যি ভয় কৰিছিলোঁ সেয়াই হ'ল। মানে 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 আকাশৰ ডেংগু হৈছে। ডেংগু? অ' নো, এতিয়া কি হ'ব? কি হ'ব আৰু, ডাক্তৰ আহি আছে। ঘৰলৈ ডাক্তৰ কিয় মাতিছা? আকাশক মেডিকেলত এডমিট কৰাৰ ব্যৱস্থা কৰা যোৱা। ৰ'বাচোন, কি আবুল ডাবুল বলকিছে। তাক ঘৰত ৰাখিওতো চিকিৎসা কৰাব পৰা যায়। ইমন, আৰ ইউ মেড? তাৰ ডেংগু জ্বৰ হৈছে, নৰ্মেল জ্বৰ নহয়। জানো ডেংগু হৈছে, আৰু তুমি ইমান অভাৰ ৰিয়েক্ট নকৰিবা। কি কৰিব লাগে ভালদৰে জানো। মেডিকেলত ভৰ্তি নকৰিলে নাথাকোঁ ইয়াত। ময়ে গুচি যাম পাপাৰ ঘৰলৈ। মা
মই ইয়াত নাথাকোঁ কি তুমি বুজিবলৈ চেষ্টা কৰা না মই ঘৰত থাকিলে বেমাৰটো স্প্ৰেড হ'ব পাৰে কাৰো একো নহয় আমি সাৱধানে থাকিম নহয় আৰু ডাক্তৰৰ লগত কথা পাতিছোঁ কি কৰিব লাগে তই সেইবোৰ চিন্তা কৰিব নালাগে এতিয়া অলপ খাই এই খাবলৈ মন নাই মা বাবা খাবলৈ মন নগ'লেও খাব লাগিব খাচোন মা দাদাই এই টেবলেটবোৰ দি পঠিয়াইছে মই কোনটো কেতিয়া খুৱাব লাগে দেখুৱাই দিয়কচোন মোক দিয়া মই সময়মতে খুৱাম নালাগে মা মোক দেখুৱাই দিয়ক মোৰ মনত থাকিব আচলতে কি লিখিছে মই বুজি পোৱা নাই আৰু তুমি ইমান টেনশ্যন ল'ব নালাগে মই নিজে খাব পাৰিম মা চাওঁ প্ৰেছক্ৰিপশ্যনখন দিয়াচোন আৰু এতিয়া তুমিও যোৱা অলপ ৰেষ্ট লাগে ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছা অঁ মা আপুনি যাওক মই আছোঁ নহয় থাকাততো আছাই কিন্তু বিশ্বাস কৰিব পাৰিম জানো মা ঠিক আছে মই আহোঁ দে কিন্তু তাক ভালকৈ চাবা আৰু জ্বৰ বেছি হ'লে মোক মাতি দিবা অঁ হ'ব মাতিব এতিয়া তুমি যোৱা এতিয়া বিষটো অলপ কমিছেনে টেবলেট খোৱাৰ কাৰণে অলপ কমিছে চাগে তুমি অলপ চোফাতে আৰাম কৰা নালাগে মই তোমাৰ ওচৰতে বহি থাকিম তুমি অলপ শুবলৈ চেষ্টা কৰাচোন আৰাম পাবা বিছনাখনত পৰি পৰি আমনি লাগিছে গাটো বিষাইছে উপায় নাই দুৰ্বল হৈছা যে শাৰীৰিকভাৱে দুৰ্বল হৈছোঁ মানসিকভাৱে হোৱা নাই নহয় এনেকৈ বিছনাত পৰি পৰি মোৰ গাটো আৰু বেয়া হৈছে অলপ দেৰি ৰুমটোৰ পৰা ওলাই চাওঁ ব'লা নালাগে নেকি মায়ে মোক গালি পাৰিব মায়ে মোক জানে তুমি সেইবোৰ টেনশ্যন নল'বা এৰা পাৰিম মই তোমাক মই ধৰিবলৈহে মানা কৰিছিলোঁ মোৰ লগত আহিবলৈ মানা কৰা নাই নহয় তুমি আহিলে ভাল লাগিব সাহস দেখিছে মোৰ ল'ৰাক মাৰিবলৈ বিচাৰিছে মোৰ এনেকুৱা লাগিছে যেন তাক মানুহ লগাই এতিয়াই মাৰি পেলাম ন মিষ্টাৰ বৰুৱা তেনেকুৱা কিবা এটা ভুল কৰিবলৈ আপুনি চেষ্টা নকৰিব কাৰণ বৰ্তমান সময়ত লৱণৰ মৃত্যু হ'লে আমিয়ে বিপদত পৰিম আমাৰ কামো সিদ্ধি নহ'ব আৰু আমি সন্দেহৰ সন্মুখীন হ'ব লাগিব পাৰে সেইটো ভাবিয়ে তাক জীয়াই ৰাখিছোঁ এটা কথা মই ক্লিয়াৰ হৈছোঁ লৱণৰ অন্তৰত মোৰ আৰু
আপোনাৰ প্ৰতি প্ৰতিশোধৰ জুই জ্বলি আছে সেই জুই নুমুৱাব লাগিব নহ'লে সকলো পুৰি চাৰখাৰ হৈ যাব তাক কাইলৈকে গাঁৱৰ পৰা লৈ অনাৰ ব্যৱস্থা কৰিম সেই কথা যেন কোনেও গম নাপায় তাক চলেৰে আনিব লাগিব আৰু গোপনে কিছুদিন ৰাখিব লাগিব আৰু এইকেইদিনৰ ভিতৰতে তাৰ মন আৰু মগজুত আমাৰ নিয়ন্ত্ৰণলৈ আনিব লাগিব তাৰ পিছত আমাৰ খেল ষ্টাৰ্ট এফালে জীয়েক আৰু আনফালে বাপেক জীয়েকজনীকো উপায় নাই কাৰণে সহ্য কৰি আছো চাওকচোন তাৰ বাবে আজি আকাশ বেমাৰত পৰিছে মই গম পাইছোঁ মেঘনাই মোক কৈছে মই ভাবোঁ যে আকাশক হস্পিটেলত এডমিট কৰোৱা ভাল আছে কৈছিলোঁ কিন্তু মাকে নামানে ডাক্তৰৰ লগত ডিছকাছ কৰি ঘৰতে ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰিছে কিন্তু তথাপি চাই লওঁ দুদিনমান ইম্প্ৰুভ নোহোৱা যেন দেখিলে হস্পিটেলত এডমিট কৰিম ঠিক আছে আকাশ এইখন লোৱা নহ'লে ঠাণ্ডা পাবা এতিয়াহে মনটো ভাল লাগিছে তুমি যদি ইয়াতে অলপ সময় বহা মই পাকঘৰৰ পৰা আহোঁ নন্দনক অলপ সহায় কৰি দিম ঠিক আছে যোৱা মই অলপ বহোঁ ক'লৈ যোৱা আৰোহী আকাশক অকলে এৰি থৈ বৌ পাকঘৰলৈ পাকঘৰ মানে কিটচেন তুমি ৰন্ধা বঢ়া কৰিবা কিটচেনত অঁ নন্দনক অলপ সহায় কৰি দিম কোনো দৰকাৰ নাই তুমি কিটচেনলৈ যোৱা কিয় বৌ তাইক কিটচেনত যাবলৈ মানা কৰিছা আৰে আকাশ মই তোমাৰ বাবে কৈছোঁ তুমি ইমান উইক হৈ আছা এই সময়ত আৰোহী তোমাৰ ওচৰত থকাটো দৰকাৰ দেখিছোঁ আৰোহীও তোমাৰ পৰা আঁতৰি থাকিব বিচাৰে এনেকুৱা অৱস্থাত হাজবেণ্ডৰ গাড়ী থাকে জানো নহয় বৌ মইতো হ'ব তুমি কি ভাবা জানো মই শুনা আকাশ সুস্থ হৈ নুঠালৈকে আমাৰ বাবে ৰন্ধা বঢ়া কৰাৰ দৰকাৰ নাই যি কৰা কেৱল আকাশৰ কাৰণে কৰিবা বুজিছা হয় বুজিছোঁ মই তোমাৰ ভালৰ বাবেই কৈছোঁ নহ'লে মায়ে তোমাকহে গালি পাৰিব আমাৰ কাৰণে আকাশতকৈ ইম্পৰ্টেণ্ট একোৱেই নাই থেংক ইউ বৌ তোমাৰ যে মোলৈ ইমান মৰম মোৰে ভাগ্য তোমাৰ দৰে বৌ পাইছোঁ মাই প্লেজাৰ আহোঁ বৌয়ে বাৰু মোক বেয়া পায় নেকি কিয় সুধিলা নহয় মানে কেতিয়াবা কেতিয়াবা বৌৰ চকুত মোৰ প্ৰতি আৰু সি চাওক মোৰ ফালে চোৱা তুমি চব কথা ইমান চিৰিয়াছলি কিয় লোৱা
তুমি সততাৰে নিজৰ কামবোৰ কৰি যোৱাচোন তাৰপিছত চাবা সকলোৱে আঁকোৱালি ল'ব যেনেকৈ মই তোমাক আঁকোৱালি লৈছোঁ তুমি মোৰ লগত থাকিলে মই কেতিয়াও বিচলিত নহওঁ মই তোমাৰ প্ৰেম প্ৰেৰণা শক্তি হ'ব নোৱাৰিলেও তুমি মোৰ বাবে সকলো আৰু সেই মই পাকঘৰৰ পৰা আহোঁ ৰ'বা তোমাৰ বাবে গ্লুকন দি আনো মই জানো আৰু তোমাৰ অন্তৰত মোৰ প্ৰতি বহুত মৰম আছে সেইকাৰণেতো মই তোমাক কষ্ট দিব নোৱাৰোঁ কাৰণ প্ৰেমক মই সন্মান কৰোঁ প্ৰেমৰ জুই তাপ কিমান সেইটো মই ভালকৈ বুজি পাওঁ